নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মাধৱদেৱ ইউনিভাৰ্চিটিৰ আজি যি ইউ জি এডমিশ্যন আছিল, সেই ইউ জি এডমিশ্যনৰ বিষয়ে জনাম। 2026 বৰ্ষৰ ইউ জি এডমিশ্যনৰ কাৰণে কি প্ৰয়োজন হ'ব বা এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, চিট কিমান আছে, কোৰ্চ কি আছে, সেইখিনি কথা বিষয়ে জনাম। গতিকে আপোনালোকে যদি বি এ বি এছ চি প্ৰথম বৰ্ষত অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰ নামভৰ্তি কৰিম বুলি ভাবিছে, মাধৱদেৱ ইউনিভাৰ্চিটি বা কেম্পাছত পঢ়িম বুলি ভাবিছে, তেতিয়াহ'লে এই তথ্যখিনি জনাটো খুবেই দৰকাৰী। এইখন হৈছে আপোনালোকৰ যিখন প্ৰস্পেক্টাছ আছে সেইখন লৈ লৈছোঁ। ইয়াত উল্লেখ কৰা আছে যে 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম অৰ্থাৎ FYUG প্ৰগ্ৰেমত নামভৰ্তি কৰিবৰ কাৰণে এইখন প্ৰস্পেক্টাছ, যাতে তাত আপোনালোকৰ সকলো তথ্য উল্লেখ থাকে। গতিকে আপোনালোকে এইখিনি ইনফৰ্মেশ্যন ইয়াৰ পৰা ল'ব পাৰে বা ইনফৰ্মেশ্যন বুলেটিন বুলি কোৱা হয়। বি এ বি এছ চি দুটা প্ৰগ্ৰেমেই আছে ইয়াত, বি এ আৰু বি এছ চি। ইয়াত যদি আপোনালোকে চাই নিউ এডুকেশ্যন পলিচি মতে তেওঁলোকৰ সেইখিনি হ'ব। আপোনালোকৰ যিখিনি কোৰ্চ ষ্ট্ৰাকচাৰ হয় নিউ এডুকেশ্যন পলিচি মতে মেজৰ থাকিব, অৰ্থাৎ ক'ৰ মাইনৰ থাকিব, সেইখিনি থাকিব আপোনালোকৰ। এইবিলাক আপোনালোকৰ পিছত গম পাব। কি কোৰ্চ আছে সেই কথা মই জনাই দিওঁ আপোনালোকক। বেচেলৰ অফ আৰ্টছৰ ক্ষেত্ৰত আছামিজ, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিষ্ট্ৰী, ফিল'চফি, পলিটিকেল চায়েন্স, ছ'চিয়'লজি। এইকেইটা কোৰ্চ আছে বেচেলৰ অফ আৰ্টছৰ কাৰণে: আছামিজ, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিষ্ট্ৰী, ফিল'চফি, পলিটিকেল চায়েন্স, ছ'চিয়'লজি। বেচেলৰ অফ চায়েন্সৰ ক্ষেত্ৰত আছে বটানী, কেমেষ্ট্ৰি, ইলেক্ট্ৰনিক্স, মেথমেটিক্স, ফিজিক্স, জুলজি। তাৰপিছত কাৰিকুলাম ফ্ৰেমৱৰ্ক দিছে যে 4টা বছৰত কেনেকৈ কি পঢ়োৱা হ'ব সেইখিনি কথা উল্লেখ কৰিছে। সেইখিনি আপোনালোকে চাব পাৰে। প্ৰথম ছেমিষ্টাৰত কি পঢ়োৱা হ'ব, ছেকেণ্ড ছেমিষ্টাৰত কি পঢ়োৱা হ'ব, তেনেকৈ দি দিয়া হৈছে। আপোনালোকে এইখিনি চাব পাৰে। তাৰপিছত এডমিশ্যন ক্ৰাইটেৰিয়াটো কেনেকৈ হ'ব কৈছে যে যি আপোনালোকৰ ছমাৰ্ট পৰ্টেল আছে, ছমাৰ্ট পৰ্টেলত আপোনালোকে যেতিয়া কলেজ চিলেকশ্যন কৰিব, তেতিয়া আপোনালোকে মাধৱদেৱ ইউনিভাৰ্চিটি চিলেক্ট কৰিব লাগিব। তাত আপোনালোকৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাই, আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মিনিমাম 50% মাৰ্কছ পোৱা হ'ব লাগিব, অৰ্থাৎ এইটো জেনেৰেল কেটেগৰীৰ কাৰণে। আৰু 45 হ'ব লাগিব, 45 থাকিব লাগিব SC ST OBC নন ক্ৰিমিনেল ক্ষেত্ৰত আৰু PWৰ ক্ষেত্ৰত, অৰ্থাৎ 5% ৰিজাৰ্ভেশ্যন দিয়া হৈছে আৰু ৰিলেক্সেশ্যন দিয়া হৈছে SC ST OBC ক্ষেত্ৰত। আৰু জেনেৰেলৰ ক্ষেত্ৰত 50% থাকিব লাগিব, অৰ্থাৎ আপোনালোকৰ যি HSৰ পাৰ্চেণ্টেজ আছে জেনেৰেলৰ কাৰণে 50, SC ST OBC কেণ্ডিডেটৰ কাৰণে 45 থাকিব লাগিব। তেনেকৈ বি এছ চিত নামভৰ্তি কৰিবলগীয়া সকলোৰে বাবে ছেমি হয়। যিসকলে বি এছ চিত নামভৰ্তি কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ছেমি হয়। তাৰপিছত প্ৰগ্ৰেম ষ্ট্ৰাকচাৰ, এইখিনি মই ক'লোৱে মেজৰ আৰু মাইনৰ থাকিব। এইখিনি আপোনালোকৰ পিছত গম পাব। তাৰপিছত পাছ পাৰ্চেণ্টেজ, এইখিনি আপোনালোকে চাব নালাগে। চিট কেপাচিটি যদি চাই আপোনালোকে, বেচেলৰ অফ আৰ্টছ আছামিজৰ ক্ষেত্ৰত 100টা চিট আছে, মাইনৰ ক্ষেত্ৰতো 100টা। বেচেলৰ অফ আৰ্টছ ইকনমিক্সৰ ক্ষেত্ৰত 55, এডুকেশ্যনত 80, ইংলিছত 60, হিষ্ট্ৰীত 80টা, মেথছত 5টা, ফিল'চফিত 70, পলিটিকেল চায়েন্সত 90, ছ'চিয়'লজিত 80। বহুতখিনিয়ে চিট আছে। গতিকে আপোনালোকৰ চিট পোৱাটো সহজ হৈ পৰিব। গতিকে এপ্লাই কৰিব পাৰি। ইয়াত বহুত চিট আছে, মানে আপোনালোকৰ চিট কেপাচিটি যিহেতু বেছি, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। বেচেলৰ অফ চায়েন্সৰ ক্ষেত্ৰত বটানীত 90টা, কেমেষ্ট্ৰিত 60টা, ইকনমিক্সত 10টা, তাৰপৰা ইলেক্ট্ৰনিক্সত 9, মেথমেটিক্সত 55টা, ফিজিক্সত 50টা, জুলজিত 90টা আপোনালোকৰ চিট। গতিকে এইখিনি চিট আপোনালোকৰ মেজৰ মাইনৰ বুলি ভাগ কৰি দিয়া হৈছে। মেজৰ ল'ব সকলে এইখিনি চিট পাব আৰু মাইনৰ যোনে এপ্লাই কৰিব মাইনত সেইখিনি চিট আছে। গতিকে আপোনাৰ চিট কেপাচিটি বহুত ভালেই, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত ৰিজাৰ্ভেশ্যনটো থাকিবই, 7%, 10% আপোনালোকৰ যি ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়া সেইটো থাকিবই। তাৰপৰা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি থাকিলে আপোনালোকে পাব। NCC যদি আছে পাব, তেতিয়া চিট এটা ৰিজাৰ্ভ পাব হয়তো। NSS থাকিলে NSSৰ চাৰ্টিফিকেট, সেইখিনি আপোনালোকৰ। তাৰপৰা ইয়াত আপোনালোকৰ এণ্টি ৰেগিঙৰ কথা কৈছে, বেলেগ ইয়াত হয়তো নাই। ইউনিভাৰ্চিটি লাইব্ৰেৰী, গতিকে যদি এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। ছমাহ পৰ্টেলত যেতিয়া আপোনালোকৰ 12 তাৰিখৰ পৰা যিটো ছমাহ পৰ্টেলৰ কলেজ চিলেকশ্যন আহিব, তাত আপোনালোকে মাধৱদেৱ ইউনিভাৰ্চিটি চিলেক্ট কৰিলে আৰু যিটোত মেজৰ ল'ম বুলি ভাবিছে সেইটো চিলেক্ট কৰিব। কৰাৰ পিছত আপোনালোকে মাধৱদেৱ ইউনিভাৰ্চিটি এপ্লাই কৰিব পাৰিব যদি চিট পাম বুলি তাত ভাবিছে, অৰ্থাৎ ছমাহ পৰ্টেলত তাত মাধৱদেৱ ইউনিভাৰ্চিটি চিলেক্ট কৰিব লাগিব। গতিকে এইখিনি ইনফৰ্মেশ্যন মই আপোনালোকক জনাই দিলোঁ। গতিকে যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰে।